সোণাপুৰৰ ডিকাৰুত দুজন সন্দেহযুক্ত বাংলাদেশীক আটক। সোণাপুৰত নিশা 10 বজাত কালি দুজন লোকে ডিকাৰু অঞ্চলত ঘূৰি ফুৰি থাকোঁতে স্থানীয় লোকে সন্দেহ কৰে আৰু দুয়োকে ধৰি সোণাপুৰ আৰক্ষীক গতাই দিয়ে। তেওঁলোক বাংলাদেশৰ পৰা অহা বুলি নিজ মুখেৰে স্বীকাৰ কৰে। ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সঁচা কথা কওকচোন, বাংলাদেশৰ হয় নেকি আপুনি? বাংলাদেশী। কেইজন আহিছে বাংলাদেশৰ পৰা? অসমত কেতিয়া আহিছে আপুনি? কোনদিনাখন অসমত আহিছে, কিমান তাৰিখে? পাৰ্মিশ্যন লৈকে আহিছে নেকি? কি আপোনাৰ দেউতাকৰ নাম কি? আপোনাৰ বাবাৰ নাম কি? কি কাদুৰ? উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কচুতলীত উচ্ছেদ অভিযান চলি থকাৰ সময়তেই কচুতলীৰ ওচৰৰ পৰা নিশা দুজন সন্দেহজনক বাংলাদেশীক স্থানীয় লোকে আটক কৰি আৰক্ষীক গতাই দিছিল। আৰু তেনে সময়তেই পুনৰ যোৱা নিশা কচুতলীৰ পৰা কিছু নিলগৰ ডিকাৰু অঞ্চলত আন দুজন সন্দেহজনক বাংলাদেশীক আটক কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হয়, আমি মানে টিভিয়ে চাই আছিলোঁ। তাৰপিছত অলপ কাৰেণ্ট যোৱাৰ কাৰণে আমি মানে ওলাই আহিছিলোঁ। হঠাৎ কাৰেণ্টটো আহিলে। আমাৰ দলঙৰ ফালে এতিয়া গৈ আছিলোঁ আমি খোজকাঢ়ি। তেতিয়া হ'ল কি আমি লক্ষ্য কৰিলোঁ যে এজন মানুহ মানে মন্দিৰৰ ভিতৰত সোমাইছে। আমি ভাবিছোঁ কি গাঁৱৰ মানুহটো কোনো নোসোমায়, আমাৰতো বাউণ্ডেৰী এনেকুৱা বান্ধাই থাকে। তাৰপিছত আৰু চালোঁ কোন হয়। ত' চাব গ'লোঁ যে মানুহজনে কৈছে কি আমাৰ ফাৰ্ষ্ট টাইম মন্দিৰৰ দুৱাৰমুখত। মানুহজনে কৈছে কি পানী খাব আহিছোঁ। পানী খাব হ'লেতো ডাঙৰ ফালে গ'লে হয়। তাৰপিছত আমি তাক ওলাই লোৱাৰ পিছত আৰু সি মানে নৰখে, আমাৰ কথাই নুশুনে, চিধা যাব বিচাৰিছিলে। তাৰপিছত হ'লেও মানে অলপ জবৰদস্তি কৰি 2-4জন ল'ৰাই আমি তাক ধৰিলোঁ। ধৰাৰ পিছত আৰু এইকাৰণে মানে কথাখিনি তাক সুধিছোঁ ক'ৰ হয়, কি কথা একো ক'ব নোৱাৰে। ডকুমেণ্ট বিচাৰিছোঁ, একো দিব পৰা নাই। তাৰপিছত সুধিছোঁ যে ঘৰ ক'ত, ঘৰৰ ডিষ্ট্ৰিক্ট কোন জেগা কৈছে, মানে ধৰিব পৰা নাই আমি। তাৰপিছত আকৌ তাক ক'লে ডকুমেণ্টছ কিবা আছে নাই, দেউতাকৰ নাম সুধিলোঁ। তাৰপিছত ভালদৰে কথা আমাৰ অসমীয়া কথা বুজি পোৱা নাই। তাক হিন্দীত ক'ব চেষ্টা কৰিলোঁ, আমি বুজাব চেষ্টা কৰিলোঁ যে ক'ৰ পৰা আহিছে, কেতিয়া আহিছে, কিয় আহিছে, কিন্তু সি ক'বই জানা নাই একো এটা কথা। তাৰ ফলত আমি আমাৰ আৰক্ষীক ফোন কৰিলোঁ, ফোন কৰি আৰক্ষীক চমজাই দিছোঁ। বাংলাদেশৰ নেকি বুলি নিজে কিন্তু বাংলাদেশৰ বুলি হৈ খাইছে। আমি কৈছোঁ বাংলাদেশৰ হয় নেকি আপুনি, বা কি কয় কোন ঠাইৰ পৰা আহিছে। তেতিয়া কৈছে কি আমি বেৰা এনেকুৱা পাৰ হৈ আহিছোঁ আৰু বাংলাদেশৰ বুলি কৈ নিজৰ মুখেদি কৈছে বাংলাদেশ বুলি কৈছে। বাংলাদেশৰ পৰা আহিছে। কোন ঠাইত ধৰিছে? আমি ডিগাৰু তিনিআলি পাৰ হৈ সাগৰতলা কালী মন্দিৰ আছে আমাৰ, সেই মন্দিৰতে সোমাইছিলোঁ। তাতে কেইজন আছিল মানুহ? সিহঁতে প্ৰথমে আমি এজনক ধৰিলোঁ। তাৰপিছত আকৌ মানুহ যেতিয়া আমাৰ গোট খালে, তেতিয়া আৰু এজনক ধৰা পালোঁ। সেই লগত লগ খুৱাই দিছোঁ। লগ খুৱাই পিছত কৈছে এইজনো তোমাৰ লগতে আছে নেকি? অঁ হয়। দুজনক কৈছে অঁ বাংলাদেশৰ হয় বুলি কৈছে। সোণাপুৰ আৰক্ষীক মাতি গোটাই দিছে। আৰক্ষীক মাতি আমি গোটাই দিছোঁ আৰু তাৰপিছত আৰু এজন আছিলে, কি কয় এতিয়া সিহঁতে কৈছে আৰু এজন আছে নেকি, সিহঁতে কৈছে আৰু 3জন থকা বুলি কৈছিলে। এজনক ধৰিছে, আৰু এজনটো পালোঁৱেই আমি বিচাৰি। আৰু এজন আছে, সেইটো বিচাৰি পোৱা নাই এতিয়া বৰ্তমান। আছে চাগে। দুজনক ধৰিছোঁ। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, আজি ৰাতি 10:30 পৰা 11 বজাৰ ভিতৰত মানে দুজন সন্দেহজনক মানুহ ডিগাৰু ৰাইজে তেখেতক কালী মন্দিৰৰ ওচৰত সন্দেহজনকভাৱে প্ৰত্যক্ষ কৰে আৰু সোধপোছ কৰাত তেখেতে কয় বাংলাদেশৰ পৰা অহা বুলি। গতিকে অতি আশ্চৰ্যকৰ কথা যে আজিৰ তাৰিখতো বাংলাদেশী মুছলমান সম্প্ৰদায়ৰ মানুহে অসমত PRP দি ঘূৰি আছে। আমি আগতে বেলেগৰ কথা শুনিছিলোঁ, মানকাছাৰ বা ক'ৰবাৰ কথা শুনিছিলোঁ। এতিয়া সেই বস্তুটো, সেই ভাইৰাছটো আহি এতিয়া সোণাপুৰ পাইছেহি। আপোনালোকে গম পায়, যোৱা 2-3 মাহ আগত আমি বাৰঘাটতো দুজন ৰাইজৰ সহযোগত, সোণাপুৰ আৰক্ষীৰ সহযোগত দুজন বাংলাদেশী ধৰিছিলোঁ। আৰু আজি সেই পুনৰ প্ৰমাণ কৰিলে। আৰু শুনক, আৰু এজনে কৈছে যে কিছুমান মানে কৈছে এজন মেণ্টেল, সেইজন মেণ্টেল নহয়। যদি মেণ্টেল হ'লহেঁতেন ইমান দূৰৰ পৰা কেনেকৈ আহি কেনেকৈ মন্দিৰত সোমালেহেঁতেন, এইবিলাক তেওঁলোকৰ মানে এটা চতুৰামি। গতিকে এইবিলাক ক্ষেত্ৰত চৰকাৰে কঠোৰতমভাৱে দমন কৰিব লাগিব। সোণাপুৰ আৰক্ষী থানাক আহ্বান জনাইছোঁ, আপোনালোকে এই ক্ষেত্ৰত মানে সম্পূৰ্ণৰূপে আপোনালোকে ইয়াত মানে ইনকুৱাৰী কৰি তেওঁলোকক কঠোৰতে দমন কৰক। নেক্সট যাতে এনেকুৱা ধৰণৰ মানুহ আহি ইয়াত আমাৰ সন্দেহ হয় এইসকল কোনোবা পাকিস্তানী বা বাংলাদেশৰ বা চাইনাৰ জেহাদী স্লিপাৰ চেলো হ'ব পাৰে, আমাৰ সন্দেহ হয়। গতিকে ইনভেষ্টিগেট কৰক। সোণাপুৰ আৰক্ষীক আহ্বান জনাইছোঁ, আপোনালোকে তদন্ত কৰি ইয়াৰ মানে অতি সোনকালে কিবা এটা কৰক, নহ'লে ডিমুৰীয়াখন অতি সোনকালে ইছলামিক ৰাষ্ট্ৰৰ এটা পাৰ্ট হ'বলৈ গৈ আছে। কিন্তু আপোনালোকে গমেই পাইছে ৰিচেণ্টলি কচুতলীত কেনেকুৱা ঘটনা হৈ আছে, কেনেকুৱা ধৰণৰ হৈ আছে। এভেকশ্যন কৰাৰ পিছতো তেওঁলোকে একো কৰা নাই, উঠি যোৱা নাই। সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহাৰ পিছতো তেওঁলোকে হেৰি কৰিছে। গতিকে এই ক্ষেত্ৰত আমি সচেতন নাগৰিক হিচাপে, আমি ডিমুৰীয়াবাসী খিলঞ্জীয়া হিচাপে আমাৰ খিলঞ্জীয়া এটা দাবী, আমাৰ বাংলাদেশী মুক্ত, আমাৰ ডিমুৰীয়া লাগে, অসম লাগে, ভাৰতবৰ্ষ লাগে। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।